হেল্ল' বন্ধুসকল, খাটাবুকৰ খাটালানৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম। যিকোনো এটা সংস্থাৰ বাবে কেছ ফ্ল' মেনেজমেণ্ট বহুত প্ৰয়োজনীয়, বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় আৰু ষ্টাৰ্টআপৰ বাবে, যাৰ বাবে এটা ক্ষুদ্ৰ পইচায়ো বহুত মেটাৰ কৰে। তেওঁলোকৰ ব্যৱসায় স্থিৰভাৱে চলাবলৈ কেছ ফ্ল' মেনেজমেণ্ট বহুত প্ৰয়োজনীয়। সেইবাবে আজি আমি কেছ ফ্ল' মেনেজমেণ্টৰ বিষয়ে শিকিম। কেছ ফ্ল' মানে কি? এইটো এটা মুঠ টকা যিটো ব্যৱসায়ৰ বাবে ট্ৰান্সফাৰ হয়। এক কথাত ক'বলৈ গ'লে, আপুনি আপোনাৰ ব্যৱসায় প্ৰত্যেক দিনে ভালকৈ চলাব হ'লে আপুনি খৰচ কৰাতকৈ বেছি টকা পাব লাগিব। এটা নিগেটিভ কেছ ফ্ল' আপোনাৰ কোম্পানীৰ প্ৰত্যেক দিনৰ কাম-কাজৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। সেইবাবে আজি আমি কেছ ফ্ল' মেনেজমেণ্টৰ বিষয়ে শিকিম, যিয়ে আপোনাৰ ব্যৱসায় সহজ কৰি তুলিব। প্ৰত্যেক দিনৰ খৰচ মূল্যাংকন কৰক। কেছ ফ্ল' কেৱল বেছি টকা অহাৰ ওপৰত কৰা ধ্যানে নুবুজায়। কেছ ফ্ল'ৰ দ্বাৰা আপুনি প্ৰত্যেক দিনে কিমান খৰচ কৰি আছে সেয়াও নজৰ দিয়া বুজায়। আপুনি কৰি থকা সকলো খৰচ প্ৰয়োজনীয় নে সেয়াও চাওক, আৰু সেই একে মূল্য এটাতকৈ কি ভাল উপলব্ধ আছে সেয়াও চাওক। অধিক কুশল লোকসকলৰ লগত আপোনাৰ প্ৰক্ৰিয়াসমূহ প্ৰতিস্থাপিত কৰক। গ্ৰাহকক চালান পঠিওৱাৰ দৰে দীঘলীয়া সময় লগা কামসমূহ ছফ্টৱেৰ আৰু বিভিন্ন টুল ব্যৱহাৰ কৰিব পাৰে। এটা কথা জানি লওক যে আপুনি সকলো নতুন কিনিব নালাগে। সকলোফালে চাওক যে কোনবোৰ সামগ্ৰী ছেকেণ্ড হেণ্ড কিনিব পাৰি আৰু কেৱল এবাৰ ব্যৱহাৰ কৰিব পাৰি। এটা অনলাইন পে'মেণ্ট চলিউচনৰ অফাৰ আগবঢ়াওক। কুইক পে'মেণ্টছৰ বাবে আপুনি আপোনাৰ গ্ৰাহকক অনলাইন পে'মেণ্ট আগবঢ়াব পাৰে। তেওঁলোকক আপুনি বিভিন্ন ধৰণৰ অনলাইন পে'মেণ্ট যেনে কাৰ্ড, UPI, ৱালেট ইত্যাদিসমূহ আগবঢ়াব পাৰে। অথবা আপুনি খাটাবুক ব্যৱহাৰ কৰিব পাৰে, য'ত সকলোবোৰ অপশ্যন থাকে। আৰ্লি পে'মেণ্ট ডিছকাউণ্ট অফাৰ কৰক। এই নিশ্চিত কৰক যে আপুনি চালানসমূহ সময়ত পঠাই আছে। যদি এইবোৰ সোনকালে পঠিওৱা আপোনাৰ ওচৰত ব্যৱস্থা আছে, তেতিয়াহ'লে এইবোৰৰ লগত লাগি আপুনি সময় নষ্ট কৰিব নালাগে। আপুনি ইয়াৰ পৰিৱৰ্তে এটা কাম কৰিব পাৰে, যেতিয়া চালান দিব থাকে আপুনি গ্ৰাহকক ৰিমাইণ্ডাৰ পঠিয়াব পাৰে। সাধাৰণতে কোম্পানীবোৰে চালান দিয়াৰ 30 দিন পিছত পে'মেণ্ট কৰে। আপুনি আপোনাৰ গ্ৰাহকক অফাৰ দিব পাৰে, যেনে সময়ত বা তাৰ আগতে পে'মেণ্ট দিয়ালে ৰেহাই দিব পাৰে। ইয়াৰ উপৰিও আপুনিও এনেকৈ ক'ব পাৰে, যিসকলে প্ৰথম 10 দিনত পে'মেণ্ট কৰিব তেওঁলোকে চালানত 2% ৰেহাই পাব। আপুনি হয়তো পে'মেণ্ট সোনকালে পোৱা আৰম্ভ কৰিব পাৰে। এনেকৈ কেছ ফ্ল' আৰু ভাল হ'ব পাৰে। নিশ্চিত কৰক যে ইয়াৰ বাবে আপুনি এটা প্ৰক্ৰিয়া নিশ্চিত কৰিছে। ডাঙৰ অৰ্ডাৰত এডভান্স পে'মেণ্ট বিচাৰক। যদি কোনোৱে এটা ডাঙৰ বা বিশেষ অৰ্ডাৰ কৰিছে, তেওঁলোকৰ পৰা অন্ততঃ 50% আগতে পে'মেণ্ট খুজিবলৈ লাজ নকৰিব। যদি এইটো বিশেষ অৰ্ডাৰ হয়, এইটো কেৱল এজন বিশেষ ব্যক্তি বা সংস্থাৰ বাবে ব্যৱহাৰ হ'ব। সেইবাবে এডভান্স পে'মেণ্ট লোৱাটোৱে আপোনাক এটা নিৰাপত্তা প্ৰদান কৰিব, আৰু এইটোৱে ডেলিভাৰীৰ সময়ত কম টকা পোৱা বা টকা নোপোৱাৰ ৰিস্কৰ পৰাও আপোনাক বচাব। এইটোৱে আপোনাৰ পকেটৰ পৰা টকা ওলাই যোৱাটো বাধা দিব। আনকি আপুনি সেই এডভান্স পে'মেণ্ট যিকোনো সামগ্ৰী সৃষ্টি কৰাত ব্যৱহাৰ কৰিব পাৰে। গ্ৰাহকে এইবোৰ বুজি পায়, আৰু আপুনিও যিকোনো আৰ্গুমেণ্ট এৰাই চলিবৰ বাবে এইবোৰ পলিচিত অংশ কৰিব পাৰে। লিকুইড এক্সট্ৰা অপ্ৰচলিত ইনভেণ্টৰী। মাৰ্কেটত সামগ্ৰীৰ ডিমাণ্ড সলনি হৈ থাকে। ইনভেণ্টৰী পুৰণি বা অপ্ৰচলিত হৈ যায়। ইনভেণ্টৰীবোৰৰ লগত লাগি থাকি যে কোনোবাই এদিন কিনিব, তাতকৈ এইবোৰ ৰিচেল কৰাই ভাল। আপোনাৰ পুৰণি ইনভেণ্টৰীবোৰ ৰাখি থকাতকৈ এইবোৰ কম টকাত ৰিচেল কৰক। কেতিয়াবা একো টকা নোপোৱাতকৈ কম টকা পোৱাই ভাল। ইয়াৰ বাহিৰেও এইটো এনেকুৱা ঠাই যাৰ উপযোগ কিবা আৰু ৰাখিবলৈ কৰা হয়। ইয়াৰ বাহিৰেও এইটোক নেবেচিলে আপোনাৰ ষ্ট'ৰেজ আৰু মেইনটেনেন্স কষ্ট বৃদ্ধি কৰে। আপোনাৰ ওচৰত যদি কেঁচা সামগ্ৰী বেছি আছে, আপুনি এটলিষ্ট আকৌ বেচিব পাৰে বেলেগ বায়াৰৰ ওচৰত বা ইণ্ডাষ্ট্ৰীৰ ওচৰত। কিন্তু যদি এইবোৰ পুৰণি হৈ যায়, তেতিয়া আউট অফ ফেশ্বন হৈ যাব। আপুনি সেইবোৰক ৰিচেল কৰিব পাৰে, হেভি ডিছকাউণ্ট দিব পাৰে। ছেভিংছ একাউণ্টৰ ডিপ'জিট কেছ বেলেঞ্চ। সদায় আপোনাৰ ব্যক্তিগত আৰু ব্যৱসায় ফাইনেন্স বেলেগকৈ ৰাখক। এইটোৱে আপোনাৰ কেছ ফ্ল' ট্ৰেকিং খৰচসমূহত নজৰ ৰখাত সহায় কৰিব আৰু টেক্স প্লেনিং কৰাত সহজ কৰে। যদি আপুনি কৰা নাই, এটা ব্যৱসায় ছেভিংছ একাউণ্ট এতিয়াই খোলক, এটা ভাল ইণ্টাৰেষ্টৰ সৈতে। বেলেগ বেংকৰ সৈতে তুলনা কৰক। তেওঁলোকে দিয়া আঁচনিৰ সৈতে ইণ্টাৰেষ্টসমূহ চাওক। এইটো নিশ্চিত কৰক যে তাতে একো লুকাই থকা মেইনটেনেন্স ফি নাথাকে।
আমি আশা কৰিছোঁ যে এই ভিডিঅ'টোৱে আপোনাক কেছ ফ্ল' মেনেজমেণ্টৰ বিষয়ে এটা ভাল আইডিয়া দিছে। দেশৰ প্ৰত্যেকজন ব্যৱসায়িক সুবিধা দিবলৈ খাতাবুকে মজা ফিচাৰ্ছ মুকলি কৰিছে, যাৰ সহায়ত কেছ ফ্ল'সমূহ ট্ৰেক কৰিব পাৰি আৰু ব্যৱসায় সফলভাৱে চলাব পাৰি। আমাৰ এপ আজিয়ে ডাউনলোড কৰক আৰু আপোনাৰ ব্যৱসায় সহজ কৰি তোলক। আমাৰ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। আমি আপোনাৰ বাবে আৰু অধিক ইনচাইটছ লৈ আহিম। আমাৰ চেনেল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকক।